হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলো ভাল আছে, ময়ো ভাল আছোঁ। আমি আজি ক'ত গৈছোঁ গম পায়নে? আমি আজি গৈছোঁ গুৱাহাটীৰ লক্ষী মন্দিৰ আৰু গণেশ মন্দিৰ। তাৰমানে আমাৰ কৰ্ট মেৰেজ হোৱাৰ পাছত আমি কোনো মন্দিৰ যোৱা নাছিলোঁ, আৰু যিহেতু আমাৰ গুৱাহাটী অহা হ'ল, গতিকে এই মন্দিৰকেইটানো নাযায় কেনেকৈ থাকিম। তো আমি গৈ মেলি ভগৱানৰ আশীৰ্বাদ ল'লোঁ, আৰু ইয়াতে ফুলৰ মালা আগবঢ়াই থোৱা আছিলে। তো সেই ফুলৰ মালা পূৰা লৈ লৈছোঁ, ইয়াতে ৰেডি কৰি আছে তেওঁলোকে। এই দোকানখনৰ সন্মুখতে আছে মন্দিৰটো, চবেইতো জানি চিনি পায় বাৰু। তো আমি ইয়াত প্ৰথমতে গৈ মেলি পূজা কৰি ল'লোঁ। মন্দিৰ গৈ জানি কেনেকুৱা লাগে, সঁচাকৈ বহুত ভাল লাগিলে। মইতো ফাৰ্ষ্ট টাইম আহিছোঁ, বহুত ভাল লাগিলে ইয়াতে। তো ধুনীয়াকৈ ইয়াতে সেৱা কৰি ল'লোঁ, আৰু আমি মাৰ পৰা আশীৰ্বাদো ল'লোঁ। সেই মালা পিন্ধিলে পূজাৰীজীয়ে ধুনীয়াকৈ, আৰু তেওঁ আমাক ধুনীয়াকৈ আশীৰ্বাদ দিলে। সকলোখিনি যাতে আমাৰ আগন্তুক জীৱনটো আমাৰ ভাল হওক, মনৰ আশা পূৰণ হওক, তাৰ কাৰণে আমি সেৱা কৰিলোঁ, মাৰ আশীৰ্বাদ ল'লোঁ, আৰু আমাকো ধুনীয়াকৈ আশীৰ্বাদ দিলে। তো ইয়াতে যোৱাৰ পাছত আৰু এনেকৈ আমাৰ দিনটো আজি ধুনীয়াকৈ গ'ল। যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব পাহৰি নাযাব। আজিলৈ আহোঁ, বাই, আমি এটা ভিডিঅ'ত লগ পাম।